পুনৰ শিল্পী সমাজৰ মাজলৈ আহিলে এক দুখৰ খবৰ। হঠাৎ নিয়তিৰ ওচৰত হাৰ মানিলে অসমৰ জনপ্ৰিয় তথা বৰেণ্য সংগীত পৰিচালক ভূপেন উজীৰ ডাঙৰীয়াই। যোৱা 6 জানুৱাৰীৰ পৰা গুৱাহাটী নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল জনপ্ৰিয় সংগীত শিল্পীজন। আৰু কালিৰ দিনটোত গুৱাহাটী নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। সংগীতৰ ক্ষেত্ৰখনত জনপ্ৰিয় ব্যক্তিজনৰ অৱদানৰ কথা হয়তো আপোনালোকক বহলাই কোৱাৰ প্ৰয়োজন নাই। ব্যক্তিজনৰ বিয়োগত সংগীত আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ এক আৱেগিক পোষ্ট, যিটো পোষ্টে হয়তো আপোনাকো আৱেগিক কৰি তুলিব। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে লিখে যে আমাৰ অতি শ্ৰদ্ধাৰ ভূপেন উজীৰ ছাৰ আৰু আমাৰ মাজত নাই। এক ভাবিব নোৱাৰা দুখৰ খবৰ, এক অপূৰণীয় ক্ষতি। এনেকুৱা বাতৰি আহিব বুলি আশা কৰা নাছিলোঁ। তেখেত সুস্থ হৈ ঘূৰি আহিব বুলি আশাবাদী আছিলোঁ। এজন পিতৃতুল্য ব্যক্তি, পথ প্ৰদৰ্শক, সংগীতৰ যাত্ৰাত আগুৱাই যোৱাৰ প্ৰেৰণা আৰু উৎসাহ প্ৰদানৰ এক উৎস আছিল, আজি নাইকিয়া হৈ গ'ল। শেষত কণ্ঠশিল্পীগৰাকীয়ে লিখে যে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। মহাপ্ৰভুৰ শ্ৰীচৰণত তাৰেই প্ৰাৰ্থনা কৰিছোঁ। সান্তনা বাইদেউ আৰু পৰিয়ালৰ সকলোলৈ মোৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। ভিডিঅ'ৰ শেষত জনপ্ৰিয় ব্যক্তিজনৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিছোঁ।